জাহাজত কইনা ব্ৰহ্মপুত্ৰৰ বুকুত যুগ্ম জীৱনৰ পাতনি মেলিলে ৰপেক্স জাহাজ সজাই তোলা হ'ল ৰভাতলিত এগৰাকী কইনাৰ ব্যতিক্ৰমী চিন্তাক শলাগ লৈছে সকলোৱে যি সময়ত আজিৰ তাৰিখত দৰা কইনাই নিজৰ বিয়াৰ বাবে ডেষ্টিনেশ্যন ৱেডিং বিচাৰি ফুৰে সেই সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত এনেদৰে নতুন জীৱনৰ আৰম্ভণি কৰিলে কইনাই মাজুলীত প্ৰথমবাৰৰ বাবে ৰপেক্স জাহাজত অনুষ্ঠিত হ'ল শুভ বিবাহ ছোৱালীজনী বিদায় দিবলৈ লোৱা অনুভৱটো এজন কেনেকুৱা হ'ব পাৰে আপোনালোকে অনুভৱ কৰিব পাৰে সুখ মই পাইছোঁ এইটো কাৰণে পাইছোঁ যে ছোৱালীজনীক মই এনে এটুকুৰা ঠাই বিচাৰিছিলোঁ তাই বিচৰাৰ দৰে তাই কৈছিলে দেউতা অসমীয়া সংস্কৃতি জীয়াই ৰখাকে ব্যৱস্থা কৰা লাগে 10জন মানুহেই মাতা কিন্তু সংস্কৃতিখিনিয়ে যাতে জীয়াই থাকে তাই সেইটো হেঁপাহ আছিল সংস্কৃতিৰ পথাৰ বিচাৰি বিচাৰি মোৰ অন্তৰে ধৰিলে মাজুলীতকৈ আৰু থলুৱা গোটেই মাজুলীবাসীৰ যেনেকৈ চলিছে যি নীতি নিয়মেৰে চলে আৰু এখন ইয়াত কোনো কাৰ্পেট পাৰিবলগীয়া হোৱা নাই দলিচা পাৰিব লগা হোৱা নাই প্ৰকৃতিয়ে দলিচা বনাই থৈছে বুঢ়া লুইতৰ পাৰত আজি আহি যিটো অনুভৱ সেই অনুভৱটো বিয়াখন পাতিবলৈ আহি এইটোৱে মোৰ অনুভৱ যে বুঢ়া লুইতৰ বুকুত অসমত প্ৰথমবাৰ হৈছে বুলি কৈছে আৰু মোৰ জীয়ৰী জুবলি তাইক মই মাজনী বুলি মাতো তাই নামেৰেই অসমত প্ৰথম এই জাহাজত বিয়া আৰম্ভ হৈছে বুলি মই জানিব পাৰিছো গতিকে তাই নামতে অন্তত বাহিৰলৈ কোনো নগৈ অসমৰ মাজতেই থকা এই সংস্কৃতিৰ পথাৰ মাজুলীত সকলোৱে আহক ইয়াতে বিয়া বাৰু কৰক ইয়াতে আপোনালোকে সকলো সুবিধা পাব সেইটো মই আহ্বান জনাইছো অসমখন কিমান ধুনীয়া অসমখনত যে কত ধুনীয়া ঠাই আছে তাকেই বুজাবলৈ এক প্ৰয়াস কইনা আৰু কইনাৰ পিতৃৰ হলদি মেহেন্দি সংগীতৰ আয়োজনৰ সলনি অসমীয়া পৰম্পৰাৰে জাপি গামোচাৰে সজাই তোলা হ'ল ৰভাতলি অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ এক প্ৰয়াস প্ৰশাসনে যিদৰে সহায় কৰিছে সেয়া অতুলনীয় মানে এয়া সম্ভৱ নহয় মোৰ এনেকুৱা লাগিছে যেন কোনোবা ৰজাৰ জীয়েকৰ বিয়া হৈছে আৰু মই নিজকে ৰজাৰ জীয়েক বুলিয়ে ভাবোঁ যিহেতু মই মোৰ দেউতাক ৰজা বুলিয়ে ভাবোঁ দেউতাই নিজৰ সামৰ্থ্য অনুযায়ী দেউতাই মোক কৈছিলে যে দেউতাই হেনো মোৰ বিয়াখনত বহুত ধাৰ কৰিব বিচাৰিছে ইমান ধাৰ কৰিব বিচাৰিছে যে মই যোৱাৰ পাছত মোৰ অভাৱ অনুভৱ নহয় আৰু অকল দেউতাই কষ্টই কৰে যাতে ধাৰখিনি মাৰিব পাৰে সেয়ে মই দেখিছোঁ দেউতাই বহুত কষ্ট কৰিছে কিন্তু বিয়াখনৰ লগতে দেউতাই এইটো খুব চেষ্টা কৰিছে যে আমাৰ অসমীয়া সংস্কৃতিটো আমি ইয়াত অকণমান হ'লেও দাঙি ধৰিব পাৰোঁ আমাৰো ভুল হ'ব কাৰণ আমি দেখি নাথাকোঁ আজিকালি ৱেষ্টাৰ্ণ কালচাৰবোৰ মানুহে বেছি লৈছে হলদি মেহেন্দিৰ পৰা ধৰি লৈ সংগীত কিবা কিবি মই ভালকৈ নাজানো বাৰু কিন্তু মই ইয়াত ভাবিছোঁ আমি ইয়াত এনেকুৱা চেষ্টা কৰিছোঁ যে আমি যিমান পাৰোঁ অসমীয়া মানুহ হিচাপে বাহিৰৰ মানুহক দেখাব পাৰোঁ আমাৰ অসমতে মাৰোৱাৰীসকল আছে বিহাৰীসকল আছে অন্যান্য মানুহ আছে তেওঁলোকে আমাৰ কালচাৰটো ভালকৈ নাজানে যিহেতু আমিয়ে সংগীত আজিকালি মেহেন্দি পাতোঁ সেয়েহে আমি আমাৰ এই বিয়াখনৰ জৰিয়তে দেখাব বিচাৰিছোঁ যে আচলতে অসমীয়া বিয়াৰ ৰীতি নীতি কিমান মধুৰ আৰু কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে নদী পৰ্যটনক আগুৱাই দিবলৈ জিলা প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গ্ৰহণ কৰে এই ব্যৱস্থা যে মাজুলীত প্ৰথমবাৰৰ কাৰণে নহয় অসমৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্টৰ যিটো বিভাগ আছে বিভাগে কোৱা মতে এইটো অসমৰ হিষ্ট্ৰীত প্ৰথমবাৰৰ কাৰণে নদী ব্ৰহ্মপুত্ৰৰ বুকুত এনেকৈ ডেষ্টিনেশ্যন ৱেডিং বুলি যিটো আমাৰ কনচেপ্ট আছে সেইটো নিচিনাকৈ এইটো প্ৰথম লখিমপুৰৰ গোবিন বৰদলৈ ডাঙৰীয়াই আহি পেলাই মাজুলীত তেখেতে আজিৰ পৰা ঠিক 6-7 মাহৰ আগতে আমাৰ লগত আলোচনা কৰিছিলে এনেকুৱা এটা কনচেপ্ট লৈ আহি এনেকৈ ধৰণে তেখেতে কৰাৰ বাবে আমি মাজুলীবাসী হিচাপে সঁচাকৈ খুব তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ অন্তৰৰ পৰা আৰু লগতে জিলা প্ৰশাসনৰ জিলা আয়ুক্ত মহোদয় এইটো খুব ভাল ধৰণে লৈছে আৰু এইটো টুৰিজিম যাতে আমাৰ ৱাটাৰ টুৰিজিমৰ যিটো কনচেপ্ট আছে এই কনচেপ্টটোত যাতে প্ৰভাৱ পৰে আৰু এই ৱাটাৰ টুৰিজিমটো যাতে ভৱিষ্যত দিনত মাজুলীত এনেকুৱা ধৰণৰ বহুখিনি বিয়া হওক বা এনেকুৱা ধৰণৰ মনৰ ভাৱবিলাক কোনোবা যদি কাৰোবাৰ থাকে তেতিয়াৰ পৰা কৰিবলৈ সুবিধা এটা হোৱাকৈ যিটো আমাৰ মুকলিকা হৈছে আজিৰ দিনটোৰ পৰা এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা আৰু ভাবোঁ ভৱিষ্যত দিনত এনেকুৱা বিয়া আৰু বহুত হ'ব মাজুলীত আমি আজিৰ দিনটোত দেখি আমি গম পাইছোঁ মানুহৰ সমাগম দেখি যে খুব ভাল পাইছে সকলো মানুহে ইয়াত শলাগিছে এই সুযোগতে দৰা কইনালৈ থাকিল আন্তৰিক শুভেচ্ছা মাজুলীৰ পৰা ৰাজীৱ দত্তৰ ৰিপৰ্ট টাইম 8